সকল যিহেতু মই বিয়াত যোৱা নহ'ল আৰু দোকান আছে আৰু কম্পিউটাৰ দোকানখন আছে, গতিকে যাব লগা নহ'ল আৰু ঘৰত কোনো নাই, মা আৰু ভাইটি গৈছে। চ' মাহঁতে খুব ফূৰ্তি কৰি আছে, ভাইটিহঁতো আছে আৰু মামাৰ ল'ৰাহঁত আহিছে। তো বিয়া ডাঙৰেই, তো দেখাব পৰা নাই, গতিকে মই তাৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই কেনেকৈ চাব, লাইক কৰিব, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰিব। যিহেতু ভিডিঅ' কৰিবলৈ ইমান সক্ষম নহয়, আৱাজ বেছি হৈ থাকে, চ' তাৰে কিছু অংশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু তাত গৈ পেলাই ধৰক পেণ্ডেলৰ কিছুমান ধৰক গ'লোঁ, গৈ পেলাই বিয়াখন দেখিলোঁ, পেণ্ডেল দিছে আৰু এতিয়া বোধহয় চাগে পূৰা পেণ্ডেল কমপ্লিট হ'ল আৰু অহাকালি বিয়া, গতিকে মই আৰু যাব পৰা নাই। যিহেতু মই এনেকুৱা যে সৰু কালৰ পৰা মই ঘৰ গোটেই মানে বস্তুটো গৈছে আৰু সদায় ঘৰৰ মাজুজন যিজন থাকে ন, বহুত অসুবিধা আৰু এই সদায় মানে মেনেজমেণ্টতে ঘূৰি থাকে। আমাৰ খুৰাৰো তেনেকৈ এজন টিচাৰ আছে, মই কেতিয়াবা দেখাম, তো তেখেতৰ তেনেকুৱা। আৰু কিছুমান পেণ্ডেল হ'ল, যিহেতু মই ৰাতি গৈ পালোঁগৈ, পাই পেলাই ৰাতিপুৱা গুচি আহিব লগা হ'ল, যিহেতু মোৰ দোকান আছে আৰু কম্পিউটাৰ দোকান আছে আৰু ঘৰ চাবলৈ ঘৰতো কোনো নাথাকে, যিহেতু মা আৰু ভাইটি গৈছে। তাত কিছু দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই কেনেকৈ চাই থাকে। দেখাই আছোঁ, যিহেতু যাওঁতে পূৰা ট্ৰেইন খালী, তো বৰুৱা বামুণগাঁও পোৱাৰ আগত ট্ৰেইন খালী হৈ গ'ল, পূৰা ডিফু পাৰে খালী হৈ গৈছিলে আধাখিনি। তো এনেকুৱা হয়, ক'ৰবাত মানুহ বেছি, কিন্তু যেতিয়া আহিছিলোঁ, অহাৰ সময়ত এনেকুৱা মানুহ কৈ লাভ নাই, মানে বহুত কষ্ট, এতিয়ালৈকে মানে ভাগৰ মৰা নাই। পৰহি দিনাখনি মই আহি পাইছোঁ, এনেকুৱা ভাগত চিন্তা কৰক কেনেকুৱা হ'ব বাৰু। যিহেতু মা ভাইটি হয়তো আজি বিয়া, কালি পঢ়ি আহি যাব পাৰে, চ' মা হয়তো মাতমঙলাৰ দিনাখনিয়ে আহি যাব পাৰে, হয়তো মই যাব লগা হ'ব পাৰে। তো মজা ভিডিঅ' দি থাকিম যেনেকৈ যিমানখিনি পাৰোঁ। চ' ট্ৰেইনত কি হয়, মানে গতিকে কেমেৰা ষ্টেণ্ড নাথাকে ন, ইমানখিনি মোৰ শক্তি হোৱাগৈ নাই যে মই এটা 360 কেমেৰা এটা কিনিম বা ৱাইড এংগল কেমেৰা এটা কিনিম বা দামী কিবা হেভি কৰিম। তো যিমানে ভাবোঁ বেষ্ট কোৱালিটি দিবলৈ চেষ্টা কৰোঁ। তো মোৰো মোবাইল নাছিলে, তো মোবাইল কিনাটো মোৰ আজি 3 বছৰমান হৈছে, নিজৰ বস্তুটো কিনিছোঁ অলপকৈ জমাই। তো অলপকৈ জমাই আপোনালোকে যোৱাটো ভিতৰত দেখিছে, ৰুম কৰিছোঁ, দোকান কৰিলোঁ, তাৰপিছত আকৌ বেলেগত গৈ চিকিউৰিটি কৰিব লগা হৈছে। তো চিকিউৰিটি কৰি দুমাহ থাকি তাৰপিছত আকৌ ঘৰটো অকণমান উঠাইছোঁ, ঘৰটো অকণমান এটা 50% কাম হৈছে, 50% আছে কৰিবলৈ। তো চাওঁ কেতিয়া কমপ্লিট কৰিব পাৰোঁ। চ' চাইটত দেখাই আছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল কমেণ্ট কৰিব। মই আপোনালোকে নিজৰে ল'ৰা, দাদা, ভাইটি যি বুলি ভাবে। তো চাই থাকক। বন্ধুসকল, যিহেতু মাহঁতো বিয়াত গৈছে, আজি বিয়া আৰু মই যাব পৰা নাই, তো তথাপিতো মাহঁতে ফোন মাৰি আছে। তথাপিতো যিহেতু মোৰ এটা ঘৰৰ দায়িত্ব আছে, সকলোৱে এৰি থৈ যাব নোৱাৰোঁ, ঘৰৰ সকলো মানুহ বিয়া খাবলৈ গ'লে মই এৰি থৈ যাব নোৱাৰোঁ, কাৰণ বহুত কথা আছে। যিসকল
ঘৰ ৰখীয়া বা ঘৰৰ মাজু বা ঘৰৰ যোন মেইন মানুহ থাকে, এই সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰ ল'ৰা ছোৱালী হওক, যোনে ঘৰটো হেৰি কৰি, এতিয়া আমাৰ খুৰা এটা জেনেৰেশ্যন যিহেতু বয়স হৈ আছে ন, গতিকে এতিয়া আমাৰ ঘৰৰ ভিতৰত মোৰ দায়িত্ব পৰিছে। ত' সকলো চিন্তা কৰি চলি যাবলগীয়া হয়। মই ইফালে গ'লে দোকান ব্যৱসায়ৰ গেলামাল দোকান আৰু কম্পিউটাৰ দোকান আছে, ত' লছ হৈ যায়। চ' সেইটো কাৰণে মায়ে ফোন মাৰি আছে, তই দুপৰীয়া কি কৰিলোঁ, অকণ মাংস অকণ লৈ আহিলোঁ। মাংসকণ লৈ আহি তাৰপিছত খালোঁ। যিহেতু আমাৰ ঘৰত এতিয়া কি নতুন ছিষ্টেম এটা বনাইছোঁ, কি মানে ৰাতি খাবলৈ হ'লে কি হয়, ধৰক ফেমিলি এটা কষ্ট দিয়া হয় ন, গতিকে সেইটো কাৰণে মই দিনতে আনি খাই ধুনীয়াকৈ এনজয় কৰোঁ। নমস্কাৰ বন্ধুসকল, বস্তু এটা হ'ল কি, কালি মেচিনটো ইমান দিনে আজি ধৰিব পৰা নাই, যোৱাকালি মেচিনৰ কম্পিউটাৰৰ বেমাৰ ধৰা পৰিছে। গতিকে ভিতৰত কি হ'ল, যিটো আপোনাৰ সৰু এটা প্লেট থাকে, সেইটো তাত কি হ'ল, কাৰ্বন হৈ গ'ল, আৰু গোটেই কম্পিউটাৰটো কাৰ্বন হৈ গ'ল। মানে কি হয়, কম্পিউটাৰটো অন হয়, যিটো হিটিং হৈ গ'ল বেছি, আৰু কাৰ্বনটো বাহিৰত ওলাই গ'ল চব। কালি দোকানত নি কিনে চাফা কৰিলোঁ, যিখন দোকানত নিওঁ, চাফা কৰি পেলাই পিছত কি হ'ল, গোটেই ফেন চেন পূৰা ধূলি হৈ গ'ল। আৰু যিহেতু তাতে আপোনালোকে যোৱাটো ভিতৰত বা দেখিছে আপোনালোকে ৰাস্তাৰ কাণত যিবিলাক ঘৰ আছে, তেখেতসকলে গম পাব যে পূৰা ধূলি, মানে যিমান চাফ চিকুণ ৰাখিলেও হৈ যায়গৈ। গতিকে কালি চাফা কৰি তেখেতে মেচিনবিলাক খুলি আকৌ ধুনীয়াকৈ বহাই দিলে। 355 টকামান গ'ল। তো ঠিক হ'ল। তাৰপিছতে আনিলোঁ, আনি পেলাই তো কামটো কৰিলোঁ। তো ইমান দিনে বুজা নাছিলোঁ, খালি ফৰ্মেট মাৰি থাকিব লাগে। তো মেচিন শ্ল' হৈ যায়, কেতিয়াবা কামৰ সময়ত অফ হৈ যায়, ইমাৰ্জেঞ্চি সময়ত মেচিনটো দিগদাৰ হৈ যায় কাম কৰাত। তো সেইটো কাৰণে চাই আছোঁ এটা ডাঙৰ মেচিন কিনিবলৈ, আৰু পইচা পাতি ইমান সামৰ্থ্য হোৱাগৈ নাই কিনিবলৈ। চ' যিহেতু ঘৰ চৰটো বনাই থাকিব লগা হৈছে, তো গোটেই ঘৰৰ এতিয়া মই মেইন, গতিকে টুকটাককৈ চলাই থাকিব লগা হৈছে। চবফালে মেনেজ কৰি চলিব লাগে। আৰু যি ঘৰৰ মাজু বা যি ঘৰৰ মেইন দায়িত্বত থাকে, তো তেখেতসকলে বুজি পাব, যিখিনিয়ে ভিডিঅ'টো চাই আছে। চ' ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ ইমানতে, গুড নাইট। চ' পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।